হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেট্ৰিকৰ পৰীক্ষাত পুনৰ ওলাল বিসংগতি। মেট্ৰিকৰ গণিতৰ প্ৰশ্নকাকত বিসংগতিক লৈ সেবাৰ কাৰ্যালয় ঘেৰাও কৰা হৈছে। আমি ইয়াৰ পূৰ্বে আপোনাক দেখুৱাইছো সেই দৃশ্য। আসুৰ প্ৰতিনিধিয়ে সেবাৰ সচিবৰে আলোচনাত মিলিত হোৱাৰ সময়তে সেবাৰ কাৰ্যালয় ঘেৰাও কৰিলে পৰীক্ষাৰ্থী তথা অভিভাৱকসকলে। সেবাৰ কাৰ্যালয় ঘেৰাও কৰি পৰীক্ষাৰ্থী তথা অভিভাৱকসকলে সেবাৰ বিৰুদ্ধে উজাৰিলে ক্ষোভ। ইপিনে সেবাৰ অধ্যক্ষৰ অনুপস্থিতিত সচিবৰ সৈতে বৈঠকত মিলিত হয় সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক টুটুমণি চৌধুৰীৰ নেতৃত্বত আসুৰ প্ৰতিনিধিয়ে। সেবাৰ সচিবৰে হোৱা বৈঠকৰ পিছতে বিসংগতি হোৱা প্ৰশ্নত পৰীক্ষাৰ্থীক নম্বৰ দিবলৈ দাবী উত্থাপন কৰে আসুৰ নেতৃত্বই। আপনি জানে যে সেক্ৰেটাৰীজন অকল বোৰ্ড নহয়, সেক্ৰেটাৰীজনে বোৰ্ড নহয় আৰু এনেকুৱা কনফিডেন্সিয়েল মেটাৰৰ ক্ষেত্ৰত আমাৰ সম্পূৰ্ণ এটা সুকীয়া সেটৰ মানুহ জড়িত হৈ থাকে। গতিকে এটা বোৰ্ডে আলোচনা কৰি এটা সিদ্ধান্ত ল'ব, কিন্তু এই মুহূৰ্তত চাই আছে এনেকুৱা ধৰণৰ প্ৰশ্ন আছিল নেকি আৰু আছিল যদি কিমান। সেইটোৰ কাৰণে ছাত্ৰ ছাত্ৰীক একদম আমি মানে দুটা পৰীক্ষা এতিয়াও বাকী আছে, কাৰোবাৰ এটা আছে, কাৰোবাৰ দুটা পৰীক্ষা আছে ইলেক্টিভৰ। গতিকে আমি তেওঁলোকক মানে উৎসাহিত কৰিব লাগে। আপোনালোককো অনুৰোধ জনাইছোঁ ভালকৈ পৰীক্ষাটো দিয়ক। আৰু এই মেথছৰ কথাটো এইটো একদম শুদ্ধভাৱে যি ধৰণে কৰিলে ছাত্ৰ ছাত্ৰীৰ উপকাৰ হয় বোৰ্ডে সেই ধৰণে ব্যৱস্থা। অজয় বৰ্মন আমাৰ সাংবাদিক অজয় বৰ্মনৰ সৈতে সংযুক্ত হৈছো। অজয়, এই মুহূৰ্তত সেবাৰ সচিবৰ ভাষ্য জানিব পৰা হৈছে যে ছাত্ৰ ছাত্ৰীসকলক আশ্বস্ত কৰিছে তেওঁ কোনো ধৰণৰ চিন্তাৰ কাৰণ নাই বুলি কৈছে। বাকী দুটা পৰীক্ষা সুকলমে পৰীক্ষাত বহিবলৈ তেওঁ পৰামৰ্শ আগবঢ়াইছে, চোৱা চিতা কৰি থকাৰ কথা উল্লেখ কৰিছে। যি সাধাৰণ গণিতৰ যি প্ৰশ্নগত বিসংগতি, সেই বিসংগতি লৈ কিনে ইতিমধ্যে জনাইছে যে যি সেৱা কাৰ্যালয়, সেই সেৱা কাৰ্যালয়ত আজি পুৱাৰ এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। যিসকল পৰীক্ষাৰ্থী, একাংশ পৰীক্ষাৰ্থী আৰু একাংশ অভিভাৱকে যি সেৱাৰ যি চৌহদ, সেই চৌহদ উত্তাল কৰিছিল। তেওঁলোকৰ যি ছাত্ৰ ছাত্ৰীসকলৰ যি সাধাৰণ গণিতৰ যি প্ৰশ্ন, সেই প্ৰশ্নগত তেওঁলোকে অভিযোগ উত্থাপন কৰিছিল যে 25 পৰা 35 নম্বৰ প্ৰশ্ন আউট অফ চিলেবাছ আহা বুলি। আৰু সামান্তৰালকৈ আউট অফ চিলেবাছ অহাৰ পিছতো 3 ঘণ্টাৰ যি প্ৰশ্ন কাকত, সেই 3 ঘণ্টাৰ প্ৰশ্ন কাকত কিন্তু তাতকৈ অধিক সময়ৰ বা অধিক দীৰ্ঘ প্ৰশ্ন তাত তেওঁলোকে দিয়া বুলি কৈছে। গতিকে ছাত্ৰ ছাত্ৰীসকলে বহু অসুবিধাৰ সন্মুখীন হৈছে। তাৰ কাৰণে তেওঁলোকে ন্যায় বিচাৰি কিনে সেৱাৰ যি সচিবক লগ কৰিছিল। আৰু সচিবে প্ৰথম অৱস্থাত অমান্তি হৈছিল যদিও তেওঁলোকে যি সেৱাৰ মূৰ দুৱাৰৰ ভিতৰে যি নিৰাপত্তাৰক্ষীক ঠেলিয়াই গঠিয়াই তেওঁলোকে ভিতৰলৈ প্ৰৱেশ কৰিছিল। আৰু তাৰপিছতে অধ্যক্ষ সেৱাৰ যি সচিবগৰাকী, সচিব নৰনাৰায়ণ নাথৰ লগত তেওঁলোকে আলোচনাত মিলিত হৈছিল। আৰু সেৱাৰ সচিবগৰাকীয়ে এই কথা স্পষ্ট কৰিছিল যে সেৱাৰ সচিবগৰাকীয়ে এই গোটেই সমস্যাটো সমাধান কৰিব নোৱাৰে। যদিহে এই বিসংগতিপূৰ্ণ যি প্ৰশ্ন কাকতৰ কথা কোৱা হৈছে, যদিহে তেওঁলোকে পৰীক্ষা কৰিব আৰু পৰীক্ষাৰ পিছত যদিহে সঁচাকৈ প্ৰশ্ন কাকতত বিসংগতি হৈছে, তেওঁলোকৰ এটা গোট আছে, সেই গোটে আলোচনা কৰিব আৰু আলোচনাৰ সিদ্ধান্ত মৰ্মে গোটেই ডিচিশ্যনটো লোৱা যাব যে সমাধানৰ যি সূত্ৰ, সেই সূত্ৰ ওলোৱা যাব। কিন্তু ছাত্ৰ ছাত্ৰীসকল বা অভিভাৱকসকলে এটা কথাই কৈছিল যে তেওঁলোকৰ যি 25 নম্বৰ 35 নম্বৰ যিখিনি বিসংগতিপূৰ্ণ প্ৰশ্ন আহিছে, সেই প্ৰশ্নখিনিত কিন্তু তেওঁলোকক সম্পূৰ্ণ নম্বৰ প্ৰদান কৰিব লাগে, এয়া তেওঁলোকৰ দাবী আছিল। কিন্তু সেৱাৰ যি সচিবগৰাকীয়ে কিন্তু কৈছিল যে আগন্তুক 3 দিন বা 4 দিনৰ ভিতৰত তেওঁলোকক এই তেওঁলোকৰ যি গোট আছে, সেই গোটে ডিচিশ্যন ল'ব। তেওঁলোকৰ সেই ডিচিশ্যনৰ অন্ততে কথাখিনি গম পোৱা যাব। ধন্যবাদ অজয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক। এটা গোট আছে প্ৰশ্ন কাকত, যি প্ৰশ্ন কাকত প্ৰস্তুত কৰে সেই সেৱাৰ গোটটোৱে বৰ্তমান চিন্তা চৰ্চা কৰি আছে, চোৱা চিতা কৰি আছে। পাঠ্যক্ৰমৰ বাহিৰৰ 24-25 নম্বৰ অহা বুলি ছাত্ৰ ছাত্ৰীসকলে দাবী কৰি আহিছে। গতিকে এই অভিযোগৰ সত্যতা বৰ্তমান বিচাৰ কৰি থকা হৈছে আৰু তাৰে ওপৰত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব অতি শীঘ্ৰেই।
ইয়া সেবাৰ কাৰ্যালয়ত সৃষ্টি হোৱা উত্তপ্ত পৰিস্থিতি হুলস্থুলীয়া পৰিস্থিতি আমি দেখুৱাইছোঁ আপোনালোকক এনেদৰে অভিভাৱকসকলে সেবাৰ কাৰ্যালয় ঘেৰাও কৰে তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে দুৱাৰ খুলি নিদিয়া পৰ্যন্ত তেওঁলোক অটল থাকে নিজৰ দাবীত আৰু তাৰ পিছত তেওঁলোকক প্ৰৱেশ কৰিবলৈ দিয়া হ'ল সেবাৰ কাৰ্যালয়ত সেবাৰ সচিবৰ সৈতে মত বিনিময় কৰে অভিভাৱকসকলে ছাত্ৰ ছাত্ৰীসকলে আমি দেখুৱাইছোঁ সেই দৃশ্য আৰু সচিবগৰাকীয়ে আশ্বস্ত কৰিছে ছাত্ৰ ছাত্ৰীসকলক যে চিন্তাৰ কোনো প্ৰয়োজন নাই চোৱা চিতা কৰি থকা হৈছে সেই অভিযোগ সন্দৰ্ভত বিচাৰ কৰা হৈছে পাঠ্যক্ৰমৰ বাহিৰৰ যদি সঁচাকৈ প্ৰশ্ন আহিছে তেতিয়াহ'লে তাৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও আশ্বাস প্ৰদান কৰিছে সেবাৰ সচিবগৰাকী আৰু তাৰ পিছত এতিয়া কিছু হাম কাটিছে এই উত্তপ্ত পৰিস্থিতি হাইস্কুল শিক্ষান্ত পৰীক্ষাত পুনৰ খেলিমেলিৰ কথা আমি জনাই আহিছোঁ কেতিয়াবা যদি ফাদিল হয় প্ৰশ্নকাকত কেতিয়াবা আকৌ প্ৰদান কৰে বিষয়ৰ সলনি অন্য বিষয়ৰ প্ৰশ্নকাকত গণিতৰ প্ৰশ্নকাকত খেলিমেলিক লৈ ৰাজ্যজুৰি এনেদৰে এতিয়া তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে 12ৰ পৰা 15 নম্বৰ প্ৰশ্ন পাঠ্যক্ৰমৰ বাহিৰৰ পৰা অহা বুলি অভিযোগ শিক্ষক তথা অভিভাৱকৰ আৰু তাৰ পিছতে সেবাত এই উত্তপ্ত পৰিস্থিতি সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ সৈতে আমি সংযুক্ত হৈছোঁ হীৰক এই মুহূৰ্তত জানিব বিচাৰিম এই যি অভিযোগ আহিছে এই অভিযোগ এতিয়া কেনেদৰে এই সমস্যাৰ সমাধান কৰিব কি কয় সেবাৰ বিষয়ববীয়াই অশোক জয়ন্ত কালি দিনটো যেহেতু মেট্ৰিকৰ যিখন গণিত বিষয়ৰ প্ৰশ্নকাকত আছিলে সেই গণিত বিষয়ৰ প্ৰশ্নকাকতৰ চিলেবাছৰ বাহিৰৰ প্ৰশ্নকাকত অহাৰ এক অভিযোগ উত্থাপন হৈছে আৰু সেই বিসংগতি হোৱাৰ পিছতে আজি যেহেতু প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা দেখিবলৈ পোৱা গ'ল সেবাজী কাৰ্যালয়ত আৰু যিসকল অভিভাৱক আছিলে আচলতে সেই ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে আৰু লগতে ক'ব বিচাৰিম যে ছেইণ্ট মেৰিজ স্কুলতো যিসকল তেওঁলোকৰ অভিভাৱক আছিলে শিক্ষক ছাত্ৰ ছাত্ৰী তেওঁলোকে দাবী যে এই যি বিসংগতি দূৰ কৰিব লাগে আৰু তাৰপিছত তেওঁলোকে সেবাৰ যি কৰ্তৃপক্ষ আছে সেবা কৰ্তৃপক্ষক সাক্ষাৎ কৰে আৰু সেবা কৰ্তৃপক্ষই এটা কথা স্পষ্টকৈ প্ৰকাশ কৰিছে যে আচলতে কি হৈছিলে ইয়াৰ বাবে তদন্ত কৰিব আৰু তদন্ত কৰাৰ বাবে এখন কমিটি গঠন কৰিব তাৰপিছতে ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু এই মুহূৰ্তত যিটো মই সেবা কাৰ্যালয়ত উপস্থিত আছোঁ সেবা কাৰ্যালয়ত একাংশ অভিভাৱক আছে তেওঁলোকৰ পৰা আমি জানিব বিচাৰিম আচলতে গোটেই বিষয়টো তেওঁলোকে কি বিচাৰে এই বিষয়ে জানিব বিচাৰিম গোটেই বিষয়টো যিহেতু 15ৰ পৰা 20 নম্বৰত বিসংগতি হৈছে আপোনালোকে এতিয়া কি বিচাৰিছে যিহেতু ছাত্ৰ ছাত্ৰীসকলে ন্যায় পাব লাগে আমিতো আচলতে বিচাৰিছোঁ যে ৰি এক্সাম হওক কাৰণ তাতকৈ উপায় নাই তথাপিও তেওঁলোকে কি বিচাৰ কৰে তেওঁলোকৰ বিষয় আমি কেৱল কৈছোঁ যে 20 নম্বৰৰ পৰা 25 নম্বৰ আউট অফ চিলেবাছ আহিছে গতিকে তাৰ এটা সুবিচাৰ লাগে সেইকাৰণে আমি সচিবক লগ কৰিছোঁ তেওঁ এতিয়া কৈছে যে ইয়াৰ ওপৰত পুনৰ বিচাৰ কৰা হ'ব এতিয়া সিদ্ধান্ত তেওঁলোকৰ ওপৰত তেওঁলোকে মাৰ্কছ দিয়া বা কিবা কথা কৈছে নেকি তেওঁলোকৰ চিলেবাছৰ বাহিৰত আহিছে তেওঁলোকে কৈছে যে আমি এইখিনি চাম আৰু চোৱা কৰি কি কেনেকৈ আগবঢ়াব পাৰি কি সেইটো ডিচিশ্যন এটা দিব বুলি কৈছে কিন্তু নতুনকৈ পৰীক্ষাটো আৰু পাতাতকৈ মাৰ্ক দি তেওঁলোকক হেৰি কৰাটোৱেই মই ভাল বুলি ভাবোঁ কাৰণ এনেই ল'ৰা ছোৱালীৰ মন ভাঙি গৈছে আগৰ পৰাই পৰীক্ষা আজি হ'ব কালি হ'বকৈ থকা এবাৰ হ'ব কৈছে এবাৰ নহ'ব কৈছে লাষ্টত এতিয়া এইটো খেলি মেলি গতিকে সেবাৰ পৰা নাই আৰু সেবাৰ কাৰণে এইটো চলাব পৰা নাই পৰীক্ষা ভালকৈ চলাব পৰা নাই হেমাহি আচলতে তেওঁলোকৰ উদ্দেশ্যটো এনেকুৱা মই ভাবোঁ যে তেওঁলোকৰ বেছিভাগ ল'ৰা ছোৱালী নিজৰ CBSEৰ লগত জড়িত তেওঁলোকে সেইকাৰণে ভাবে যে অসমৰ যিখিনি ল'ৰা ছোৱালীৰ যিখিনি সেবাৰ আণ্ডাৰত আছে তেওঁলোকে যাতে ডিপ্ৰাইভ হয় আৰু তেওঁলোকে ইয়াতে গুৰুত্বহীনভাৱে তেওঁলোকে কামখিনি কৰিছে আৰু অংকৰ লগত জড়িত শিক্ষকগৰাকীয়ে এনেকুৱা কাৰ্য কৰাটো মানে গৰ্হিত আৰু তেওঁৰ পাৰদৰ্শিতাৰ ওপৰত প্ৰশ্নবোধক হয় আৰু এই ক্ষেত্ৰত সচিব যিহেতু মুখ্য এই অনুষ্ঠানটোৰ গতিকে তেওঁকো এই ক্ষেত্ৰত ক'ব পাৰি গতিকে মই ভাবোঁ যে তেওঁলোকে নিয়াৰিকৈ কাম কৰাৰ ক্ষেত্ৰত তেওঁলোকে অসফল হৈছে ছাত্ৰ এগৰাকী আছে যিগৰাকী হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছে তেওঁৰ পৰা জানিব বিচাৰিম 15 বা 20 নম্বৰ যিহেতু বিসংগতি হৈছে যিসমূহ প্ৰশ্নখন লাভ কৰিছিলে তাৰ বাহিৰৰ প্ৰশ্নবোৰ দেখি উত্তীৰ্ণ হৈ গৈছে তুমি নিশ্চয় হয় বহুত উত্তীৰ্ণ হৈছোঁ আমি প্ৰশ্নবিলাক দেখিয়ে মানে ভয় খাই গৈছিলোঁ যে ইমান বাহিৰৰ পৰা কুৱেশ্যন কেনেকৈ আহিব পাৰে যিখিনি আমি পঢ়ি গৈছিলোঁ পঢ়াৰ পৰা এটা কুৱেশ্যন ভালকৈ অহা নাই যে মেইন বুকৰ পৰা আহক বা সেইখিনি কুৱেশ্যন অহা নাই আমি বহুতখিনি মানে বাহিৰৰ পৰা কুৱেশ্যন দেখা পাইছোঁ 12 নম্বৰ হওক লাষ্টৰ কুৱেশ্যনটো পুৰা আউট অফ চিলেবাছ তাৰে পৰা আমি ভয় খাই গৈছিলোঁ যে এনেকুৱা কুৱেশ্যন কেনেকৈ আহিব পাৰে তাৰপিছত যিখিনি আমি পঢ়িছিলোঁ সেইখিনি তাৰপিছত নাহিলে মেইন পুৰা কনচেপ্টে চেঞ্জ কৰি দিছে বস্তুটো 35 মাৰ্কছৰে আউট অফ চিলেবাছ 35 মাৰ্কছ আউট অফ চিলেবাছ হয় 35 মাৰ্কছৰ আউট অফ চিলেবাছ আমি মানে ভাবিছিলোঁ কেনেকৈ কৰিম এইটো প্ৰথমতে প্ৰশ্নখন দিয়াৰ পিছতে আমি ভাবিছিলোঁ যে এখন ঘূৰাই দিওঁ এনেকুৱা লাগি গৈছিল কি বিচাৰিছে তোমালোকে এতিয়া ভাবিছোঁ যিখিনি আমি কৰিছোঁ সেইখিনি বেলেগ পুনৰ পৰীক্ষাটো নকৰাই আমি
সেইখিনি যিখিনি কৰিছোঁ তাৰে ওপৰত নম্বৰখিনি দিয়া মাৰ্কছ লাগে মানে মাৰ্কছ লাগে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। অভিভাৱকসকল আছে তেওঁলোকৰ পৰা জানিব বিচাৰিম গোটেই বছৰটো আচলতে মেট্ৰিক পৰীক্ষা বুলি ক'লে জীৱনৰ অন্যতম এটা পৰীক্ষা। এই পৰীক্ষাতে কিন্তু বাৰে বাৰে বেমেজালি হৈ আছে। এই ক্ষেত্ৰত ছেবাৰ কিন্তু ভূমিকা অতি নিষ্ক্ৰিয় বুলি ক'ব লাগিব। ছেবাৰে এনেধৰণৰ বাৰে বাৰে বিসংগতি কৰে, কিন্তু CBSE ক্ষেত্ৰত এনেধৰণৰ দেখিবলৈ পোৱা যায়। আচ্ছা মানে কি কথাটো কি হ'ল ফাৰ্ষ্ট টু লাষ্টলৈকে যিটো সিহঁতে কুৱেশ্যন পেপাৰটো বনাইছে আৰু কি সিহঁতৰ ফাৰ্ষ্টৰ কুৱেশ্যনৰ পৰাই আৰু কি সিহঁতৰ মনটো ভাঙি গৈছে। সিহঁতে মানে কি কৰিব কি নকৰে মানে কি পেচাপ মানে বুকৰ কুৱেশ্যন মানে নাই ধৰক আউট অফ কুৱেশ্যন। কালি মেথছটো যে হৈছে যোনটো চিলেবাছ নালাগে বুলি সিহঁতক মানে ক্ৰছ মাৰি দিছে সেইটো চিলেবাছৰ পৰা কুৱেশ্যন আহি গৈছে আৰু আউট অফ কুৱেশ্যন আছে 35 মাৰ্কছৰ আউট অফ কুৱেশ্যন। তেনেহ'লে বাচ্চাই কি কৰিব এতিয়া? লাষ্ট যে 4 তাৰিখে যে এক্সামটো আছে সিহঁতৰ সিহঁতে পঢ়াত যে বহাৰ কাৰণে মানে আমি মনটো নাই সিহঁতে বেলেগ ষ্টেপ ল'ব বুলি কৈছে। আমাৰ বুক পঢ়ি কি লাভ হ'ব? আমাৰ বুকৰ পৰাতো কুৱেশ্যন নাহে, আমাৰ দেখোন বাহিৰৰ কুৱেশ্যন আহে। তেনেহ'লে আমাৰ বুকৰ কোনো দামেই নাই। বহুখিনি অভিযোগ আছে হীৰক, বহুখিনি অভিযোগ আছে। গতিকে এই অভিযোগ সন্দৰ্ভত এতিয়া কি সিদ্ধান্ত লয় ছেবাই? ছাত্ৰ ছাত্ৰীৰ জীৱনক লৈ হেতালি খেলা কাৰ্য প্ৰতি বছৰে দেখিবলৈ পোৱা যায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত। অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক লৈ এই হেমাহি কিয়, এই অনীহা কিয়, তাকে লৈ বাৰে বাৰে ৰাইজে প্ৰশ্ন উত্থাপন কৰি আহিছে যদিও ছেবাৰ কিন্তু এই বিসংগতি এতিয়াও দূৰ নহ'ল, এইবেলিও তাৰ ব্যতিক্ৰম নহ'ল। ধন্যবাদ হীৰক। আৰু এনেদৰে এটাৰ পিছত আনটো খেলি মেলি হাইস্কুল শিক্ষান্ত পৰীক্ষাত কেতিয়াবা যদি ফাদিল হয় প্ৰশ্ন কাকত, কেতিয়াবা আকৌ প্ৰদান কৰে বিষয়ৰ সলনি অন্য বিষয়ৰ প্ৰশ্ন কাকত। গণিতৰ প্ৰশ্ন কাকত খেলি মেলিক লৈ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া। 12ৰ পৰা 15 নম্বৰৰ প্ৰশ্ন পাঠ্যক্ৰমৰ বাহিৰৰ পৰা আহিছে বুলি অভিযোগ উত্থাপন কৰে শিক্ষক তথা অভিভাৱকসকলে। প্ৰতিক্ৰিয়া ল'বৰ কাৰণে মই এতিয়া উপস্থিত আছো দুধনৈত, আৰু দুধনৈত এগৰাকী মেধাৱী ছাত্ৰী মোৰ সৈতে আছে। আৰু তাইও যিহেতু আশা কৰিছিলে যে 100ৰ ভিতৰত 100 নম্বৰ লাভ কৰিব গণিতৰ পৰা, অংকৰ পৰা, কিন্তু সেই সপোন যেন সপোন হৈ ৰ'ব, সেই সপোন যেন দিঠকত পৰিণত নহ'ব। কাৰণ শিক্ষা বিভাগৰ ভেঙুচালিৰ কাৰণে, বিসংগতিৰ কাৰণে এই হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে শিক্ষাৰ্থীসকল। মই পোনে পোনে প্ৰতিক্ৰিয়া ল'বৰ কাৰণে চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ ভুল আহিছিলে? নমস্কাৰ, পোনপ্ৰথমে আপোনালোকৰ চেনেলটোক খুব ধন্যবাদ জ্ঞাপন কৰিছোঁ এই বিষয়টো উত্থাপন কৰাৰ কাৰণে। হয়, যোৱাকালি হৈ যোৱা সাধাৰণ গণিতৰ যি প্ৰশ্ন কাকত তাত আমাৰ আউট অফ চিলেবাছৰ পৰা কুৱেশ্যন অহা দেখা গৈছে। যিখিনি কুৱেশ্যন কিতাপত স্পষ্টভাৱে উল্লেখ আছে যে এইটো পৰীক্ষা দৃষ্টিকোণৰ পৰা নহয়, তথাপিও ছেবাই সেই কুৱেশ্যনখিনি আমাক কৰিবলৈ দিছে। তাৰ বাবে আমি যথেষ্টভাৱে মানসিকভাৱে বাধাগ্ৰস্ত হৈছোঁ। কিমান নম্বৰ তুমি পাম বুলি ভাবিছিলা কালি পেপাৰখনৰ পৰা? 100 পাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া চাগে কমে পাম। কিমান মান আশা কৰিছা? এতিয়া 80 মান আশা কৰিছোঁ আৰু 20 নম্বৰ কমি গৈছে। হয়। অভিভাৱকগৰাকী যিহেতু আছে, কেনেকুৱা তাই পৰীক্ষা দি আহি কালি আমি এনেকুৱা পৰিৱেশো দেখিছিলোঁ, বহুত সংখ্যক শিক্ষাৰ্থী যেতিয়া পৰীক্ষা হলৰ পৰা ওলাইছিলে কান্দি কান্দি ওলাব লগা হৈছিলে। এই একে অৱস্থা, মই দেখিতো আচৰিত হৈ গ'ল। কি হ'ল আজি? অন্যদিন ইমান হাঁহি হাঁহি আহে, আজি বা কি হ'ল? পিছত সুধি চাওঁ যে একদম মানে ইমান জটিল আহিছে প্ৰশ্ন, মানে অলাগতিয়াল প্ৰশ্ন কিছুমান দি থৈ দিছে। এনেকে কৰিলে কেনেকা হ'ব? ল'ৰা ছোৱালীৰ মনে ভাঙি গ'ল। আমাৰো বেয়া লাগিছে, অভিভাৱক হিচাপে আমিও বহুত আশা কৰোঁ ল'ৰা ছোৱালীৰ ওপৰত, কিন্তু নাই, মনটো বহুত বেয়া, হতাশ হৈ গৈছে একদম। সেৱা কৰ্তৃপক্ষক এটাই অনুৰোধ জনাম যে যি চিলেবাছৰ বাহিৰত আহিছে 10-12 নম্বৰ, সেইটো যাতে ছাত্ৰ ছাত্ৰীসকলক দিব লাগে। শিক্ষা বিভাগক কি ক'ব? মই এইখিনিয়ে ক'ম যে যেতিয়া প্ৰশ্নটো কাটিছিল তেতিয়া হাইস্কুলৰ শিক্ষক আছিল নে নাই, মোৰ সেইটোহে অনুভৱ হৈছে এতিয়া। তাৰমানে তাত যেতিয়া প্ৰশ্ন যেতিয়া কাটে, ব্লু প্ৰিণ্টটো যোনটো থাকে, আমাৰ এটা থাকেই ব্লু প্ৰিণ্ট, যেনে ধৰক মধ্যমীয়া আৰু এইটো সাধাৰণ আৰু মেধাৱী, কিন্তু যেতিয়া প্ৰশ্নটো কাটিছে বা হাইস্কুলৰ টিচাৰে সেইখন পেপাৰখন চাইছেনে নাইবা, মোৰ সেইটোহে প্ৰশ্ন হৈছে। সেইকাৰণে আমি খুবেই দুখিত। যোৱাকালি যিটো পৰিৱেশ হৈছে আমাৰ ইয়াত অঞ্চলত, যোনটো দুধনৈ চেণ্টাৰত আমি দেখা পাইছো, যোনটো হৈছে কান্দি কান্দি ক্লাছৰুমৰ পৰা তেনেকে ওলাই আহিছে, ইমান মানসিক হাৰাশাস্তি, মানসিকভাৱে একদম হাৰাশাস্তি হৈছে। এই ক্ষেত্ৰত ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ব্যৱস্থা গ্ৰহণ কৰাটো বিচাৰে? নিশ্চয় নিশ্চয়। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ মহোদয়ৰ লগতে মই শিক্ষামন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে যেতিয়া কুৱেশ্যন পেপাৰ কাটে তেতিয়া তেওঁলোকে যাতে অলপ চালি জাৰি চাই কুৱেশ্যন পেপাৰবিলাক অনাগত দিনত।
পোহৰলৈ আহিছে মহানগৰীৰ সাংবাদিক ৰূপী একাংশ ব্লেকমেইলাৰৰ ন কাহিনী পোহৰলৈ আহিছে ৰুমি নায়কৰ ধন দাবীৰ নতুন ভিডিঅ' মহানগৰীৰ স্পা কাণ্ডৰ এসপ্তাহ পূৰ্বে উজান বজাৰত ধন দাবী কৰিছিল ৰুমিয়ে উজান বজাৰৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানত 20,000 টকা দাবী কৰাৰ অভিযোগ দাবী কৰা ধন দিবলৈ অমান্তি হোৱাত কেমেৰাত আবদ্ধ কৰা ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগ ৰুমিৰ বিৰুদ্ধে কোনো অজ্ঞাত সংগঠনৰ এগৰাকী মহিলাৰ সৈতে মিলি অভিযান চলাইছিল ৰুমি নায়কে মোৰ বাপেকৰ দোকান নেকি মই যে শুনাব নেকি তো আপুনি দেখোন নিজে ঢাকা মাৰি লৈছে আপুনি ঢাকা মাৰি লোৱা নাই পইচা লৈছে বুলি তেখেতক মাতি দিয়কচোন মোক সেই মাইকীজনী মোৰ বাপেকৰ দোকান নেকি মই যে শুনাব নেকি তো আপুনি দেখোন নিজে ঢাকা মাৰি লৈছে আপুনি ঢাকা মাৰি লোৱা নাই আৰু মহানগৰীৰ এই পাৰ্লাৰ কাণ্ডৰ চাঞ্চল্য চলি থকাৰ সময়তে এগৰাকী যুৱতীৰ বিস্ফোৰক তথ্য মহানগৰীৰ পাৰ্লাৰত চলে যৌনতাৰ বেহা মুখ খুলিছে এগৰাকী ভুক্তভোগী যুৱতীয়ে প্ৰতি ঘণ্টাত 3,000 টকা লৈ পাৰ্লাৰৰ গৰাকী আৰক্ষীৰ কাষ চপাৰ পাছতে ভয় ভাবুকিৰ সন্মুখীন হোৱাৰ অভিযোগ যুৱতীগৰাকীৰ আৰক্ষীৰ ওচৰত গৈও অসহায় হৈ উঠিছে ভুক্তভোগী যুৱতীগৰাকী বহুখিনি বিস্ফোৰক অভিযোগ আনিছে পল্টন বজাৰত থকা এই বিউটি পাৰ্লাৰ আৰু স্পাখনত অনৈতিক কাৰ্যকলাপ চলি থকাৰ বহু বিস্ফোৰক তথ্য প্ৰকাশ কৰিলে ভুক্তভোগী যুৱতীগৰাকীয়ে ৰিসিপশনত কাম কৰিছিলো মানে মেমক কৈছিলো কি কাম আছে কৈছে ৰিসিপশনত কৰিব পাৰিবা ৰিসিপশনত কৰিলো যেদিনা প্ৰথম আহিছো হেদিনাই দেখিলো যে কাণ্ড বেয়া কাণ্ড চলে এটা মই কেনেকে প্ৰুফ দিম পুলিচক প্ৰুফ দিব পৰা না তাৰছত মোৰ মোবাইলত ভিডিঅ' বনালো বনোৱাৰ পিছত মনে মনে তাৰছত মোক মাৰি মোবাইলটো কাঢ়ি ললে তাৰছত সিসি কেমেৰাত ফটোজ হৈ আছিল তাৰছত মোক ক'লে যদি ফোকাস কৰি দিয়া তেতিয়া হলে তোমাক মানুহ লগাই মাৰি পেলাম তাৰছত মই পুলিচত দিলো এইবোৰ পুলিচে একো একচন লোৱাই নাই আহি থাকে মই কও ইমান লৰা কিয় আহে কয় মাসাজ লব মাসাজ ললে লৰাই মাসাজ দিব লাগে কিন্তু ইয়াত দেখিছো ছোৱালীয়ে লৰাক মাসাজ দিয়ে তাই ঘণ্টাত মানে কাউন্টাৰ বিল 2,000 লয় তাৰ পিছত ভিতৰত ছোৱালীবোৰক খুমাই দি 3,000 কৰি লয় তাৰ পিছত ছোৱালীজনীক স্যালাৰি দিয়া হয় আপোনাৰ 30,000 টকা এটা ছোৱালীক 10টা 15টাকে কাম চলাই তাই ঠিক আছে ৰা মই গম পোৱাৰ পাছত মোক মাৰিব ধমকি দিছে মুস্কান বেগম এনে তাক মাইনা কলে কাস্টমাৰবোৰে চিনি পায় তাইৰ হাজবেণ্ডজনে আৰ্মিত জব কৰে আৰু হাজবেণ্ডজন খুবেই ভাল হাজবেণ্ডে বহুত শাসন কৰে কিন্তু হাজবেণ্ডে নাজানে এইবোৰ কথা আৰু ইয়াৰ সৈতে দুপৰৰ সংবাদৰ পৰা বিদায় লৈছো নমস্কাৰ ভাৰতৰ গৌৰৱ গোটেই বিশ্বতেই ইয়াৰ সন্মান ষ্ট্ৰং মানে মাইথান ষ্টীল